জুতি লগা আঞ্জা এখন খাবলৈ হ'লে মছলাৰ খুবেই প্ৰয়োজন। এয়া প্ৰথমতে মই মছলাখিনি দেখাই ল'লোঁ আপোনালোকক। এয়া আদা নহৰু, মগজ আৰু সৰিয়হ, শুকান জলকীয়া, কেঁচা জলকীয়া, বিলাহী আৰু পিঁয়াজ। আৰু এইফালে এইখিনি মাছ ধুই চাফা কৰি ল'লোঁ মাছখিনি। আজি দুখন বনাম মাছৰ ৰেচিপি। মাছ যদিও বহুত, কিন্তু মই গোটেইবিলাক মাছ নবনাওঁ। ইয়াৰে মই মাত্ৰ 3 পিচ মাছহে লৈছোঁ। আৰু এই 3 পিচ মাছ এতিয়া প্ৰথমতে মই ভাজি ল'ম। আৰু বাকীখিনি মাছ থৈ দিম বাৰু ফ্ৰিজতে, পিছতো খাই থাকিম বনাই বনাই। এয়া দেখিছেনে, এইফালে গৰমত মই মাছ ভাজি আছোঁ এনেকৈ। মানে গৰমত বহুত কষ্ট হয় আকৌ ভাত আঞ্জা বনাবৰ কাৰণে, কিন্তু উপায় নাই ন, খাব লাগিলেতো বনাবই লাগিব। কষ্টৰ কথা ভাবিলে নহ'ব, পেটৰ কথা ভাবিলেতো বনাবই লাগিব ন। তো মই এনেকৈ মাছ ভাজি আছোঁ এইফালে। এয়া মাছখিনি মোৰ ভজা হৈ গ'ল। এয়া চাওকচোন, পূৰা ৰঙচুৱাকৈ ভাজিছোঁ আৰু মাছখিনি। মই এনেও মাছ ভাজিলে অলপ কাঢ়াকৈ মাছটো ভাজিলেহে মই ভাল পাওঁ। এইফালে আকৌ সেই মাছ ভজা তেলখিনিতে শুকান জলকীয়া আকৌ পাঁচফোৰণ দি দিছিলোঁ। আৰু এইফালে যে মগজ আৰু সৰিয়হ থৈছিলোঁ, সেইখিনি আকৌ পেষ্ট কৰি লৈছিলোঁ দেই। সেইবিলাক মছলাবিলাক তাৰে আকৌ মগজ আৰু সৰিয়হখিনি দি দিলোঁ, পেষ্ট কৰা সেইখিনি দি দিলোঁ। দি এতিয়া এইখিনি ভাজিব লাগিব। এনে মছলাবিলাক অলপ বেছিকৈ ভাজিব লাগে আকৌ। আদা নহৰু দিলোঁ ইয়াত, মানে ভাজিলে যাতে তেলটো এৰি দিয়ে আৰু মছলাখিনি, তেনেকৈ ভাজিব লাগে। কিন্তু মই ইয়াতে অলপ কমকৈ ভাজিম। এয়া দেখিছেনে, পূৰা জলকীয়া, এইবোৰ জলকীয়া পেষ্ট কিমান দিছোঁ দেখিছে। পূৰা জ্বলা হৈ যাব আকৌ আঞ্জাখন। কিন্তু মানে জ্বলা হ'লেও আঞ্জাৰ টেষ্ট হয়। জ্বলা আৰু মছলা সমানে হ'লে আঞ্জাবিলাকৰ টেষ্ট হয়। এনেও জলকীয়াই অলপ টেষ্টটো কৰে, আৰু জ্বলা আৰু নিমখটো লাগেই আঞ্জাত, পৰিমাণৰ হ'ব লাগে। এইফালে আকৌ হালধি দি দিলোঁ মই তাত, আৰু অলপমান হালধিৰ লগতে জিৰা অলপমানো দি দিলোঁ। আকৌ অলপমান আন্দাজমতে নিমখ দি দিম। এতিয়া গোটেইখিনি ভাজিম আৰু। এইফালে দেখিছেনে, আকৌ ইমান জ্বলা দিয়াৰ পিছতো জ্বলা গুড়ি দিছোঁ। মানে আমাৰ যে ইমান জ্বলা খাই নক'ব আৰু। জ্বলা নহ'লে আঞ্জাৰ টেষ্টে নাপায়, সেইটো কাৰণে জ্বলাটো বহুত লাগে। কিন্তু মোৰ ল'ৰাটো ইমান নাখায় আৰু জ্বলা, সি কমকৈ খায় বাৰু। ময়ো কমকৈ খাওঁ, কিন্তু মোৰ মিষ্টাৰে খায় আৰু তথাপিতো আৰু জ্বলাটো লাগে আৰু। মই একেবাৰে বাৰু কম নাখাওঁ, লিমিটৰটো খাওঁ আৰু। যিখিনি জ্বলা হ'লে আঞ্জাৰ টেষ্ট হয়, সেইখিনি জ্বলা মই খাওঁ আৰু, লাগে আৰু। এইফালে আকৌ মছলাখিনি আজি বেছিকৈ ভজা নাই, অলপ মানে ভাজিছোঁ। তেলটো এৰিবই নিদিলোঁ আজি, মানে নিদি কিনে এইফালে আকৌ পানী ঢালি দিলোঁ। দি এইফালে দেখিছেনে, পানীখিনি পূৰা উতল আহিছে। উতল আহি থাকোঁতে এইফালে মাছ 3 পিচ দি দিলোঁ। এতিয়া সেইফালে আঞ্জাখন হয় মানে, এতিয়া এই শিঙি মাছখিনি আনি থৈছিলোঁ যে, এইখিনি মাছৰ এতিয়া ৰেচিপিটো চাওক। এইখিনি মাছ বনাবৰ কাৰণে মই মানে আঞ্জা নবনাওঁ, ভাপত দিম। সেইটো কাৰণে আদা নহৰু আৰু পিচি থোৱা জলকীয়া এইখিনিও ইয়াতে এড কৰিলোঁ। এইফালে নিমখ দিলোঁ আন্দাজমতে, গোটেইখিনি দি হালধি অলপমান দিলোঁ। দি এতিয়া ইয়াত দিব লাগিব অলপমান কেঁচা তেল। ইয়াত তেলখিনি দি দিলোঁ বাৰু। দি এতিয়া গোটেইখিনি মানে সানিব লাগিব। ইয়াতে অলপ ধনিয়াও দি দিলোঁ, কেঁচা ধনিয়া কাটি কিনে দি দিলোঁ। এইফালে এইখিনি গোটেই সানি ল'ম। মানে এইফালে দেখিছেনে, আঞ্জাখন আকৌ এইখন আঞ্জা উতল আহিছে, হ'বই হৈছে। দেখিছেনে কালাৰ, গোট মাৰিব বাৰু উতল আহোঁতে, অলপ গোট মাৰিব আছে আৰু। হ'লে প্ৰায় আঞ্জাখন উতল আহিছে যেতিয়া, গোট মাৰিছেই প্ৰায়। ইয়াতে এতিয়া গৰম মছলা অলপ দি দিলোঁ
হোৱাৰ আগে আগে আঞ্জাখন গৰম মছলা অলপ দি দিলোঁ। চাওকচোন কালাৰটো ভাল লাগিছে ন? খায়ো টেষ্ট হ'ব আঞ্জাখন। জ্বলা হ'ব কিন্তু যোনে যোনে জ্বলা খায় আৰু জ্বলা খোৱাবিলাকৰ কাৰণে আঞ্জাখন ভালেই হ'ব, আৰু যোনে নাখায় সিহঁতৰ কাৰণে বাৰু অলপ বেয়া পাব আঞ্জাখন খাই, কাৰণ জ্বলা খাব নোৱাৰে ন। এইফালে হ'ল যেতিয়া আঞ্জাখন কেঁচা ধনিয়া অলপমান কাটি দিলোঁ। এয়া দেখিছেনে? হৈ গ'ল এইখন। আৰু এইখন হয় মানে এইফালে যে মই মছলাখিনি দি থৈছিলোঁ, এইখিনি আকৌ ভালকৈ মোহাৰি পূৰা সানি ল'ম। গোটেই মানে মছলাবিলাক যেন মাছ কেইটুকুৰাত লাগি যায় আৰু তেনেকৈ পূৰা সানিব লাগিব। একদম এই জ্বলা সানিছোঁ যে একদম মোৰ মানে হাতখন পূৰা পুৰিব আজি, কিন্তু উপায় নাই আৰু মুখৰ জুতি ল'ব লাগিলে হাতটো অলপ পুৰিবই, পুৰক আৰু একো নাই আৰু। কিন্তু মানে আঞ্জাখন অলপ ভাল হ'লে হয় আৰু মাছৰ এইখন ভাপত দিয়া আঞ্জাখন অলপ ভাল হ'লে ভাল হয় আৰু। এতিয়া হৈ গ'ল মোৰ, গোটেই সানিলোঁ, মোৰ হাতখনে গৰম উঠি গ'ল। এয়া দেখিছেনে কালাৰটো ভাল লাগিছে ন? এতিয়া মই মানে টিফিন এটা দিছিলোঁ হা, এতিয়া টিফিনটো ঢাকনি মাৰি দিলোঁ। দি এইফালে কেৰাহীটোত পানী গৰম হ'ব দিছিলোঁ, দি এইটো বহাই দিলোঁ। আৰু এইফালে চাওকচোন কি যে দিছোঁ, যাতে টিফিনটো মানে উঠি নাহে আৰু। বেলনাখন দিছোঁ, তাৰে ওপৰত এইডাল হ'ল কিবা জিম কৰা, এইডাল দি দিছোঁ। দি এইফালে আকৌ হৈয়ে গ'ল। মাছটো বেছি টাইম নালাগে বাৰু, অলপ টাইম ভাপত দিলেই হৈ গ'ল। এয়া হৈ গ'ল, দেখিছেনে ইমান ধুনীয়া হৈছে ন? এইফালে চাওক মই ৰেডি কৰিলোঁ। এই আঞ্জাখন দেখিছেনে? ভাপত দিয়া আঞ্জাখনৰ কালাৰ, আৰু এইটো এখন মাছৰ আঞ্জা। কেনেকুৱা হৈছে জনাব আপোনালোকে। আজিলৈ ভিডিঅ'টো সামৰিলোঁ, বাই বাই।